হেল্ল' মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি আমাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ BEdৰ এণ্ট্ৰেঞ্চৰ কাৰণে ইণ্ডিয়ান পলিটিৰ কিছুমান কুৱেশ্যন আমি পঢ়িব গৈ আছোঁ। আশা কৰোঁ আপোনালোকৰ ভালে লাগিব। ঠিক আছে, দিয়ক ষ্টাৰ্ট কৰোঁ। ইয়াতে আমাৰ ফাৰ্ষ্ট কুৱেশ্যন দিছে, হুইচ শিডিউল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ৰিকগনাইজেছ দ্য অফিচিয়েল লেংগুৱেজ অফ ইণ্ডিয়া? যে আমাৰ ভাৰতীয় সংবিধানৰ কোনখন শিডিউলে অফিচিয়েল লেংগুৱেজটো, আমাৰ ভাৰতৰ অফিচিয়েল লেংগুৱেজবোৰ কি কৰে মানে ৰিকগনাইজ কৰে। এইটো কোনখন শিডিউলে কৰে? 8th শিডিউল। এতিয়া কথাটো হৈছে যে 8th শিডিউলত কেইটা আমাৰ অফিচিয়েল লেংগুৱেজ আছে? টোটেল কেইটা আছে? 22 অফিচিয়েল লেংগুৱেজেছ। নেক্সট কুৱেশ্যন আছে আমাৰ সেকেন্ড কুৱেশ্যন, হুইচ আৰ্টিকল অফ দ্য কনষ্টিটিউশ্যন ডিফাইন্স ইণ্ডিয়া এজ এ ইউনিয়ন অফ ষ্টেটছ? যে ভাৰতীয় সংবিধানৰ কোনখন আৰ্টিকেলে আমাৰ ভাৰতক ইউনিয়ন অফ ষ্টেটছ বুলি কয়? এইটো কৈছে আৰ্টিকল 1A। বহুত ইম্পৰ্টেণ্ট হয়, এইটো কিন্তু আহে কিন্তু জেনাৰেলি। নেক্সট কুৱেশ্যন আছে আমাৰ ইয়াতে, question number 3, which article abolishes the untouchability? যে কোনখন আৰ্টিকেলে এই আনটাচেবিলিটিটো কি কৰিছে? ৰিমুভ কৰিছে বা এবলিশ্ড কৰিছে। এইটো কৰিছে আৰ্টিকল 17 আৰু এইটো এতিয়া যদি কোনোবাই যদি আনটাচেবিলিটি যে মই তাক আনটাচেবিলিটি তাক টাচ নকৰো, লোৱাৰ কাষ্টৰ হয় বুলি এনেকুৱা যদি কৰে, এইটো কি হ'ব? এইটো পানিশেবল হয় ল মতে। এতিয়া যদি কোনোবাই কৰে এইটো কি হ'ব? পানিশেবল হ'ব ল মতে। ইয়াতে লিখাই আছে আনটাচেবিলিটি ইজ এবলিশড এণ্ড ইটস প্ৰেক্টিচ ইজ পানিশেবল বাই ল। এইটো কি কৰিছে? এবলিশড কৰিছে। নেক্সট কুৱেশ্যন, which article guarantees equality before the law? যে কোনখন আৰ্টিকেলে কয় যে ইকুৱেলিটি বিফৰ দ্য ল? এইটো কয় হল কোনটো আৰ্টিকেলে কয়? আমাৰ এইটো কয় আৰ্টিকেল 14। নেক্সট কুৱেশ্যন আছে আমাৰ ইয়াতে, which fundamental right protects freedom of religion? যে কোনখন ফান্ডামেন্টাল ৰাইটে ফ্ৰীডম অফ ৰিলিজনটো কি কৰে? প্ৰটেক্ট কৰে। এইটো কৰে আমাৰ ৰাইট টু ফ্ৰীডম অফ ৰিলিজন, যিটো আছে আপোনাৰ আৰ্টিকেল 25 পৰা 28 ভিতৰত। নেক্সট কুৱেশ্যন আছে আমাৰ ইয়াতে, which article is known as the heart and soul of the constitution? যে কোনখন আৰ্টিকেলক আমি হাৰ্ট এণ্ড সোল অফ দ্য কনষ্টিটিউশ্যন বুলি জানো? এইটো হৈছে আৰ্টিকেল 32। নেক্সট কুৱেশ্যন আছে আমাৰ কুৱেশ্যন নম্বৰ 7, ইয়াতে সুধিছে which article deals with the amendment of the constitution? এইটো কোনখন আৰ্টিকেল? এইটো হৈছে আমাৰ আৰ্টিকেল 368 or আৰ্টিকেল 368। নেক্সট কুৱেশ্যন আছে আমাৰ ইয়াতে কুৱেশ্যন নম্বৰ 8, who has the power to amend the constitution of India? যে এই যে আমাৰ ভাৰতীয় সংবিধানখন এমেন্ড কৰাৰ অধিকাৰ কাৰ হাতত আছে? এইটো আছে আমাৰ পাৰ্লিয়ামেন্টৰ হাতত। নেক্সট কুৱেশ্যন আছে আমাৰ ইয়াতে কুৱেশ্যন নম্বৰ 9, which is the highest judicial authority of India? আমাৰ ইণ্ডিয়াৰ হাইয়েষ্ট জুডিচিয়েল অথৰিটি কোনটো হয়? সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া। কাৰেক্ট। নেক্সট কুৱেশ্যন আছে আমাৰ ইয়াতে, who appoints the chief justice of India? যে চিফ জাষ্টিস অফ ইণ্ডিয়া কোনে এপইণ্ট কৰে? এইটো কৰে কোনে? দ্য প্ৰেসিডেন্ট অফ ইণ্ডিয়া বা ৰাষ্ট্ৰপতিয়ে। নেক্সট কুৱেশ্যন আছে আমাৰ ইয়াতে, which article, sorry, question number 11, which constitutional body conducts elections in India? যে কোনখন কনষ্টিটিউশনাল বডি ইলেকশন কন্ডাক্ট কৰে আমাৰ ইণ্ডিয়াত? আমাৰ ভাৰতত কোনখন কনষ্টিটিউশনাল বডি ইলেকশন কন্ডাক্ট কৰে? এইটো হৈছে ইলেকশন কমিশন অফ ইণ্ডিয়া, মনত ৰাখিব। নেক্সট কুৱেশ্যন আছে কুৱেশ্যন নম্বৰ 12, which article provides for the election commission of India? যে কোনখন আৰ্টিকেলে ইলেকশন কমিশন অফ ইণ্ডিয়াৰ প্ৰভাইড কৰে? এইটো হৈছে আৰ্টিকেল 324। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 13, what is the tenure of the president of India? যে ভাৰতীয় ৰাষ্ট্ৰপতিৰ টেনিয়াৰ কিমান? এইটো হৈছে 5 বছৰৰ কাৰণে। নেক্সট কুৱেশ্যন, which house of parliament is a permanent house? যে পাৰ্লিয়ামেন্টৰ কোনখন হাউচ কি কৈছে? পাৰ্মানেন্ট হাউচ বুলি কৈছে। এইটো হৈছে ৰাজ্যসভা। আৰু এটা কথা হৈছে আমাৰ এই ৰাজ্যসভাৰ 1/3 মেম্বাৰ প্ৰত্যেক 2 বছৰত কি হয়? ৰিটায়াৰ হয়। নেক্সট কুৱেশ্যন আছে কুৱেশ্যন নম্বৰ 15, which house of parliament is directly elected by the people? এইটো হৈছে কোনটো হাউচ? লোকসভা বা লোকসভা। কথাটো বুজি পাইছে আপোনালোকে? নেক্সট কুৱেশ্যন আছে আমাৰ ইয়াতে কুৱেশ্যন নম্বৰ 16, who is known as the first citizen of India? যে ফাৰ্ষ্ট চিটিজেন অফ ইণ্ডিয়া ক'লে আমি কাক বুজাও? প্ৰেসিডেন্ট বা ৰাষ্ট্ৰপতিক বুজাও। কাৰেক্ট। আৰু আমাৰ ৰাষ্ট্ৰপতি কিন্তু কনষ্টিটিউশনাল হেড অফ দ্য ষ্টেট। যদি সুধে যে আমাৰ কনষ্টিটিউশনাল হেড অফ দ্য ষ্টেট কোন হয়, তেতিয়া আপোনালোকে কি ক'ব? ৰাষ্ট্ৰপতি বা প্ৰেসিডেন্ট। মনত ৰাখিব কিন্তু এইটো। নেক্সট কুৱেশ্যন, which article deals with the office of the president of India? যে কোনখন আৰ্টিকেলে ডিল কৰে with the office of the president of India? এইটো হৈছে আৰ্টিকেল 52। নেক্সট কুৱেশ্যন, which article deals with the office of the vice president of India? এইটো কোনটো আৰ্টিকেল? আৰ্টিকেল 63। আৰ্টিকেল 52 হৈছে অফিচ অফ দ্য প্ৰেসিডেন্ট অফ ইণ্ডিয়াৰ অফিচৰ লগত ডিল কৰে এইটো আৰ্টিকেলে, আৰু আৰ্টিকেল 63 ভাইচ প্ৰেসিডেন্টৰ অফিচৰ লগত ডিল কৰে। মনত ৰাখিব, মিক্স নকৰিব দুটা।
নেক্সট কোশ্চেন আছে আমাৰ ইয়াতে কোশ্চেন নম্বৰ 19 হু ইজ দ্য সুপ্ৰিম কমান্ডাৰ অফ দ্য আৰ্মড ফৰ্চেছ অফ ইণ্ডিয়া কোন হয় ৰাষ্ট্ৰপতি কাৰেক্ট জানে আপোনালোকে এইটো আৰু ক'বই নালাগে নেক্সট কোশ্চেন নম্বৰ 20 which writ is issued to produce a detained person before a court এইটো কোনটো ৰিট ইস্যু কৰি এজন ডিটেইন পাৰ্সনক এটা মানে কোৰ্টত আমি কি কৰিব পাৰো প্ৰডিউস কৰিব পাৰো এইটো হৈছে হেবিস কৰ্পাস কাৰেক্ট এইটো কি কৰে এইটো এজন ইন্ডিভিজুৱেলৰ আনলফুল ডিটেনশনৰ পৰা এজন ইন্ডিভিজুৱেলক কি কৰে প্ৰটেক্ট কৰে নেক্সট কোশ্চেন আছে আমাৰ কোশ্চেন নম্বৰ 21 which writ commands a public authority to perform its legal duty যে কোনখন ৰিটে কমান্ড কৰে এজন পাব্লিক অথৰিটি তোমাৰ লিগেল ডিউটি যেটো আছে তুমি এটো পারফর্ম করা প্রপারলি এটো কোনখন ৰিটে কয় এটো কয় আপোনাৰ মেন্ডামাস মনত ৰাখিব মিক্স নকৰিব অকনমান আগত যে আমি এটা পঢ়ি আহিলো এটো কি হল এটো ৰিট কি হয় হেবিস কৰ্পাছে এজন ইন্ডিভিজুৱেলক প্ৰটেক্ট কৰে কিহৰ পৰা এজন হেবিস কৰ্পাছে কিহৰ পৰা প্ৰটেক্ট কৰে এজন ইন্ডিভিজুৱেলক এগেইনষ্ট আনলফুল ডিটেনশনৰ পৰা কিন্তু মেন্ডামাসে এজন পাব্লিক অথৰিটিক কয় যে আপুনি আপোনাৰ লিগেল ডিউটি যেটো আছে এটো প্ৰপাৰলি পারফর্ম কৰক এটো কয় নেক্সট কোশ্চেন আছে আমাৰ ইয়াতে which writ prevents a lower court from exceeding its jurisdiction যে কোনখন ৰিটে এটা লোৱাৰ কোৰ্টক কয় যে তুমি তোমাৰ jurisdiction কি নকৰিবা এক্সিড নকৰিবা এটো কয় provision মনত ৰাখিব নেক্সট আছে which writ is issued to quash the order of a lower court যে কোনখন ৰিট ইস্যু কৰা হয় সাপোজ লোৱাৰ কোৰ্টে এটা অৰ্ডাৰ ইস্যু কৰিছে আৰু এটো কি হৈছে যে এটা ৰিট ইস্যু কৰা হয় এই লোৱাৰ কোৰ্টৰ অৰ্ডাৰটো কি কৰিবলৈ কোৱেশ কৰিবলৈ এটো কোনটো ৰিট ইস্যু কৰিলে হয় এটো হৈছে আপোনাৰ certiorari কোনটো ৰিট certiorari আৰু it is issued after the lower court has passed an order lower court অৰ্ডাৰটো পাস কৰি দিছে এতিয়া এই অৰ্ডাৰটো কোৱেষ্ট কৰাৰ কাৰণে এই অৰ্ডাৰটো কোৱেষ্ট কৰাৰ কাৰণে কি কৰা হয় এইটো ৰিট আপোনাৰ ইস্যু কৰা হয় যেটো হৈছে certiorari নেক্সট কোশ্চেন আছে মানে ইয়াতে which writ questions the authority of a person holding a public office যে কোনখন ৰিটে কোশ্চেন কৰে যে এইজন মানুহটোৱে যে পাব্লিক অফিসটো যে হোল্ড কৰি ৰাখিছে তেওঁৰ কোৱালিফিকেশন বা তেওঁৰ এটো অধিকাৰ আছে নে বা তেওঁৰ এটো মানে এপইন্ট হৈছে নে এটো পোষ্টৰ কাৰণে এটো কোনখন ৰিটে কোশ্চেন কৰে এটো কৰে কিউ ৱাৰেণ্টো বাই এটো মানে হৈছে আপোনাৰ বাই হোৱাট অথৰিটি যে কোনটো অথৰিটি থ্ৰু দি তেওঁ এটো অফিস হোল্ড কৰি ৰাখিছে আমি এটো কোশ্চেন কৰিব পাৰো কিহৰ থ্ৰু দি এটো ৰিটৰ থ্ৰু দি মনত ৰাখিব নেক্সট কোশ্চেন নম্বৰ 25 which part of the constitution deals with fundamental duties যে আমাৰ ভাৰতীয় সংবিধানৰ কোনটো পাৰ্টে ফান্ডামেন্টাল ডিউটি লগত কি কৰে ডিল কৰে এটো হৈছে পাৰ্ট 4a আৰু এটো কোনটো আৰ্টিকেলত আছে পাৰ্ট 4a it contains article 51a which part of the Indian constitution আমাৰ ভাৰতীয় সংবিধানৰ কোনটো আৰ্টিকেলে ফান্ডামেন্টাল ডিউটিটো কি কৰে ডিল কৰে এটোৰ লগত ফান্ডামেন্টাল ডিউটিৰ লগত এটো কৰে পাৰ্ট 4a মনত ৰাখিব মিক্স নকৰিব পাৰ্ট কেটা আৰ্টিকেল কেটা ভালকে পঢ়ি যাব লাগিব কাৰণ ইয়াৰ পৰা বহুত কোশ্চেন আহে নেক্সট কোশ্চেন আছে আমাৰ ইয়াতে which part of the Indian constitution or which part of the constitution contains the directive principles of state policy যে কোনখন পাৰ্টে আমাৰ ভাৰতীয় সংবিধানৰ কোনখন পাৰ্টে ডাইৰেক্টিভ প্ৰিন্সিপলস অফ ষ্টেট পলিসি বা ডিপিএসপি টো কি কৰে হোল্ড কৰি ৰাখিছে এটো আছে পাৰ্ট 4 আৰু এই ডাইৰেক্টিভ প্ৰিন্সিপলস অফ ষ্টেট পলিসি আৰ্টিকেল 36 টু 51 ৰ ভিতৰত আছে মনত ৰাখিব নেক্সট কোশ্চেন আছে আমাৰ ইয়াতে which article provides for the office of the attorney general of India যে কোনখন আৰ্টিকেলে provides কৰে for the office of the attorney general of India এটো কৰে আৰ্টিকেল 76 আৰু এটৰ্নি জেনাৰেল কোন হয় এটৰ্নি জেনাৰেল হয় হাইয়েষ্ট ল অফিসাৰ অফ দ্য ইউনিয়ন হাইয়েষ্ট ল অফিসাৰ অফ দ্য ইউনিয়ন বুলি সুধিলে কোন হ'ব বুলি সুধিলে আপুনি কি ক'ব এটৰ্নি জেনাৰেল মনত ৰাখিব নেক্সট কোশ্চেন আছে আমাৰ ইয়াতে হু এপইন্টস দ্য এটৰ্নি জেনাৰেল অফ ইণ্ডিয়া যে এটৰ্নি জেনাৰেল অফ ইণ্ডিয়া কোনে এপইন্ট কৰে এটো কৰে ৰাষ্ট্ৰপতিয়ে নেক্সট কোশ্চেন which constitutional authority act as the guardian of the constitution যে কোনখন কনস্টিটিউশনাল অথৰিটিয়ে আমাৰ ভাৰতীয় সংবিধানৰ গার্ডিয়ান হিসাবে এক করে এটু কোনে করে সুপ্রিম কোর্ট অফ ইন্ডিয়ায় করে নেক্সট লাস্ট এন্ড আওয়ার ফাইনাল কোশ্চেন যেটো আছে ইয়াতে which article empowers the supreme court to issue writs যে কোনখন আর্টিকেলে সুপ্রিম কোর্টক কি করে এম্পাওয়ার করে রিট ইস্যু করার কারণে এটু করে আর্টিকেল 32 সো আমাৰ ভিডিঅ'টো আমি ইয়াতে শেষ কৰিলোঁ আশা কৰিলোঁ আপোনালোকৰ ভালে লাগিছে ধন্যবাদ
আৰু যদি মোৰ এক্সপ্লেনেশ্যনত কিবা ইম্প্ৰুভমেণ্টৰ দৰকাৰ আছে নিশ্চয় কমেণ্ট বক্সত জনাব আৰু ভিডিঅ'টো যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব থেংক ইউ